নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুলনী হলৰ চিটো আজি লৈ আহিছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো তলৰ পদ্ধতিৰে আখৰবোৰৰ মান উলিয়াব দিছে আমাক। এ নম্বৰ দিয়া আছে, এক নম্বৰ দিয়া আছে কি 3(1)a আৰু তলত কি দিয়া আছে 1a3। এইকেইটা যোগফলটো আমাক দিয়া আছে 501। তো প্ৰথম কথা লক্ষ্য কৰা, ইয়াত যিটো a আছে প্ৰথম শাৰীত, l আৰু 3 আছে ইয়াত, তাৰমানে এই দুটা সংখ্যা যোগ কৰিলে আমাৰ 1 ওলায়। এতিয়া তোমালোকে ভাবিব লাগিব 3ৰ লগত কি এনেকুৱা সংখ্যা আছে যিটো সংখ্যা যোগ কৰিলে আমি কি পাম, 1 পাম। এতিয়া ধৰা 3ৰ লগত যদি আমি 8 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব, 11 হ'ব। 11 হ'লে কি হ'ল, 11ৰ 1টো ইয়াত আহি যাব। বুজি পাইছানে? তাৰমানে এনেকুৱা হ'ল যে a + 3 = 0 ধৰা, 8 + 3 = 11, হয়নে? ঠিক এনেকুৱা। তাৰমানে এৰ মান 8 হ'লে এইটো 11 হয়। 11 হ'লে 11ৰ 1টো থাকে আৰু বাকী 1টো ক'ত যায়, হাতে যায়। এতিয়া ইয়াত 1 আছে, হাতৰ 1টো মানে এইটো a মানেতো 8হে, 8 × 1 = 9, হাতৰ 1 এইটো 10, 3 × 1 = 4। তো এর মান কি হ'ল, এতেকে এর মান আমি কি পালো, 8 পালো। তো 2 নম্বরটো দেয়া আছে কি twice ab plus ab আৰু 1। ইয়াতে কি দিছে b18। এইটোতো চোৱা, ইয়াত কি আছে 1 আছে, এইটো অৰ্থাৎ প্ৰথম শাৰীত যিটো 1 আছে, বিৰ লগত আমি 1ৰ লগত আমি এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যিটো সংখ্যা যোগ কৰিলে আমাৰ কিমান পোৱা যাব, 8 পোৱা যাব। তো স্বাভাৱিক এটা 8ৰ পৰা 1 গ'লে 7 থাকে, গতিকে বি সংখ্যাটো আমাৰ কি হ'ব, বি সমান আমাৰ কিমান হ'ব, 8 যদি পাব লগা হয় তেতিয়াহ'লে 1 যোগ কি হ'ব, 7, অৰ্থাৎ বি সমান কি 7। 1টোতো আছিলে আৰু তোমাৰ এতিয়া বি সমান 7 হ'ল, বিৰ মানটোতো আমি পালোৱে। আৰু এৰ মানটো কি হ'ব, তেতিয়া ইয়াত যদি 1 হয়, 1 হ'ব লাগিলে কি হ'ব, 7ৰ লগত যদি আমি 4 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব, 11 হ'ব। 11ৰ 1টো ইয়াত বহি যাব। তাৰমানে এ আৰু বি এই দুটা যোগফল আমাৰ কি হ'ব, এ সমান আমাৰ কি হ'ব 4 আৰু বি সমান আমি কি পাইছিলোঁ 7। গতিকে 11ৰ কি এতিয়া 1টো ৰৈ গ'ল, হাতে গ'ল 1। তো ইয়াত কি আছে, বি মানেতো 4য়ে, 4 × 2 = 6। গতিকে বিৰ মানটো এতিয়াতো এনে মানে বি মানেতো 7 আছিলে, গতিকে এতিয়া 7 হ'ল। তাৰমানে কি হ'ল, এইটো হ'ল তোমাৰ এনেকুৱা 2 4 7 আৰু এ মানে কিমান 4 4 7 1 সমান এতিয়া হ'ল তোমাৰ বি মানে তোমাৰ কিমান 7 1 8। তে আমি এর মান পালো কি, এর মান সমান 4 আৰু বিৰ মান কি পালো, বিৰ মান সমান 7। এবার 3 নম্বৰটো চোৱা, twice ab আছে আৰু তলত আছে ab3। এতিয়া ইয়াত মানটো, ইয়াৰ যোগফল এইটো, ইয়াৰ যোগফলটো কি দিছে, 0 দিয়া আছে। তাৰমানে বিৰ লগত আমি এনেকুৱা এটা সংখ্যা, বিৰ লগত হয় 3ৰ লগত আমি এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগে যিটো সংখ্যা যোগ কৰিলে আমি কি পাম, ইয়াত 0 পাম যোগফলটোত। গতিকে ইয়াত আছে 3, গতিকে বিৰ মান যদি আমাৰ 7 হয় তেতিয়াহ'লে আমি কি পাম, 10 পাম। 10 পালে 10ৰ 0 বহে, 1টো হাতে যায়। তাৰমানে বি সমান কি হ'ব আমাৰ, তো এই বিৰ মানটো আমি কি পালো, 7 পালো। এই 7টো তোমালোকে কেনেকৈ পাবা, ধৰা ছাপ'জ ইয়াত তুমি 3 বহাই দিলা, 3ৰ লগত আমি ইয়াত 0 আহিব লাগে,
গতিকে 3 ৰ লগত আমি এনেকুৱা এটা সংখ্যা আমি ভাবিব লাগিব যিটো সংখ্যা যোগ কৰিলে 0 পাম গতিকে 3 ৰ লগত আমি 7টো যোগ কৰিলে 0 পাম 7 3 কি হয় 10 হয় এই 10ৰ এই 0টো ইয়াত বহি যায় তো আমি অলৰেডি কি পালো b ৰ মান 7 পালো এতিয়া a ৰ মানটো আমাক লাগে b ৰ মানটো ইয়াত 7 আছে এই 7টো ইয়াতো বহিব গতিকে a ৰ মানটো লাগিব এতিয়া b ৰ মান যদি ইয়াত 7 বহি যায় তেতিয়া হলে আমি 9 পাব লাগিলে কি পাব মানে a ৰ মানটো কি হ'ব লাগিব 9 ৰ পৰা 7 গলে 2 থাকে গতিকে a ৰ মান কি হ'ব আমাৰ 2 হ'ব তো a সমান আমি কি পালো 2 পালো বুজি পাইছানে a সমান 2 আৰু b সমান 7 হলে এই প্ৰক্ৰিয়াটো আমাৰ কি সমাধান হ'ব এতিয়া চোৱা ইয়াত a যদি 2 বহাই দিয়া তেতিয়া হলে কি হ'ব 2 2 4 এইটো a ৰ মানটো আসলতে কি হ'ব এইটো 1 হ'ব কিয় 1 হ'ব ইয়াত 7 আৰু 3 যোগ কৰোতে 10 হৈছিল 10 ৰ 0 হাতত 1 আছিল গতিকে ইয়াত a ৰ মান যদি 1 হয় তেতিয়া হলে b ৰ মানটো 7 আছে 7 1 8 হ'ব হাতৰ 1 এটি 9 গতিকে a ৰ মান এতে 1 হলে কি 2 1 3 বুজি পাইছানে তো a ৰ মানটো আমাৰ কি হ'ব 1 আৰু b ৰ মানটো কি হ'ব 7 তো 4 নম্বৰটো দিয়া আছে a7b4 41ac এতিয়া চাবা ইয়াত এই ক্ষেত্ৰত অলপমান পাজল আছে চাবা আমি আগতে কি চাইছিলো ইয়াৰ যেটো মান দিয়া আছিল সেই মানটো মতে আমি এই মানটো উলিয়াইছিলো এবাৰটো ইয়াৰো মানটো দিয়া নাই b মানে কি আমি নাজানো ইয়াত b মানে কি দিয়া নাই গতি সেকেন্ড লাইনটো কি আছে অৰ্থাৎ দহকৰ ঘৰটো কি আছে b আৰু a দিয়া আছে কিন্তু ইয়াতো মানটো নাই গতি আমি কি শতকৰ ঘৰত যেটো সংখ্যা আছে হেতু চোৱা শতকৰ ঘৰৰ সংখ্যা দুটাৰ কি হল এই দুটা সংখ্যাৰ যোগফল আমাৰ কিমান হয় 7 1 8 হল তাৰ মানে আমি কি গম পালো যে c ৰ মানটো 8 আৰু ইয়াৰ যোগফল সমান কিমান c বুলি দিছে তাৰ মানে c ৰ মানটো হৈছে 8 c ৰ মান যদি 8 হয় এতে c বহাই দিয়াৰ লগে লগে ইয়াত আমি 8 বহাব পাৰো 8 আৰু 4 যোগ কৰিলে কি হ'ব যেটো c সমান 8 গতিকে 8 ৰ লগত যদি 4 যোগ কৰা 8 + 4 সমান কি আমাৰ b তো 8 আৰু 4 যোগ কৰিলে আমাৰ কিমান হ'ল 12 তাৰ মানে ইয়াত আমাৰ কি বহিব 2 বহিব আৰু হাতত কি যাব 1 যাব এতিয়া আমি এটো b ৰ মান কি পালো c সমান 8 আৰু b সমান আমাৰ কি পালো 2 পালো হয়নে এতিয়া চোৱা এই যে b আছে 2 আৰু এতে কি মান আছে a এটো মানটো না জানো ইয়াত তোমাৰ তলত দিয়া আছে c হাতত তো 1 আছিল গতিকে 2 ৰ লগত আমি যদি 5 যোগ কৰো তেতিয়া হলে 7 পাম আৰু হাতৰ যেটো 1 আছে হেতু যোগ কৰিলে আমি 8 পাম অৰ্থাৎ আমাৰ c ৰ মানটো আহি যায় তাৰ মানে b ৰ মানটো আমাৰ কিমান হল 2 হল b সমান 2 আৰু a সমান কিমান হ'ব তেতিয়া হলে এতে তো b সমান 2 a সমান কিমান হ'ব c মানে তো 8 হে আছে c মানে 8 গতিকে a সমান 5 a সমান 5 অর্থাৎ a plus b সমান কিমান হল 2 যোগ 5 যোগ 1 হাতৰ 1 সমান 8 8 মানে কি আমাৰ 8 মানে হল c গতিকে এটো c হয়নে তাৰ মানে a ৰ মান 5 পালো b ৰ মান কিমান পালো 2 পালো আৰু c ৰ মান তো 8 পালোৱে গতিকে ইয়াত মান কেটা আমি কি পালো a b c ৰ মান 5 2 আৰু 8 আৰু ইয়াত এনেকে তলত লিখি দিব পাৰো এই বস্তুখিনি এটা আমি যিকেটা মান পাইছিলো a সমান আমি পাইছিলো 5 5 7 b সমান আমি 2 পাইছিলো 2 4 4 1 a সমান কিমান আছিল 5 আৰু c সমান আছিল 8 তো 8 4 12 2 5 দিয়ে 7 1 8 7 1 8 আৰু 5 4 9 তো হৈ গল c সমান 8 তাৰ পিছত তোমাৰ এই c সমান 8 হৈ আছে b সমান 2 আৰু a সমান কিমান আছিল আমাৰ 5 তো এনেকে এইটো তলত এইখিনি লিখি দি এনেকে মানকেটা বহাই দিব পাৰিবা যে c সমান 8
a সমান 5 বা b সমান 2 তো ইয়াত কি আছে 5 নম্বৰটোত 2a আৰু তলতে এইটো আমাৰ পূৰণ ফলটো আমাক কি দিয়া আছে ইয়াত 15 আৰু এতে এটা আমাৰ কি a দিয়া আছে তো আমি এটা চাব লাগিব এই যেটো সংখ্যা আমি ইয়াত বহাম এই সংখ্যাটো আৰু এইটো সংখ্যা একে হ'ব লাগিব আৰু ইয়াৰ পূৰণ ফলটো একে হ'ব লাগিব ইয়াত বুজি পাইছানে তিনটা a আছে নে নাই গতিকে আমি ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো সংখ্যা এটি সেই সংখ্যাটো পূৰণ কৰিলে অৰ্থাৎ দুটা একে সংখ্যা হ'ব লাগিব আৰু সেই পূৰণ ফলটোৰ প্ৰথম এককৰ ঘৰৰ সংখ্যাত মানে অংকটো কি হ'ব লাগিব সেই একে অংকই হ'ব লাগিব তো ইয়াত এটা কথা কাম কৰা চাবা আমি যদি দুটা 5 লওঁ 5 পূৰণ কৰিলে 25 এটা 25ৰ 5 বহে হাতে কি যায় 2 যায় তো এটো যদি 5 হয় তেতিয়ালে 5 দুগুণ 10 10 এদি 12 হয় গতিকে আমাৰ 15 নলায় গতিকে আমি ইয়াত যদি 6 লওঁ a সমান যদি আমি 6 লওঁ তেতিয়ালে কি হ'ব 2 এর জায়গাত আমি কি বহাম 6 বহাম আৰু তলত কি বহাম এটোটো 6a এই দুটা পূৰণ কৰা 6 6 37 6 এটো 6 এটো a হলনে তিনটা একে হলনে 6 6 6 6 দুগুণ 12 হাতত কিমান আছিল 3 আছিল তো 15 তো ওলাল না এটো 15 তো a সমান আমাৰ কি হ'ব ইয়াত 6 হ'ব তেতিয়া হলে আমাৰ এই কি বুলি কয় এই অংকটো সমাধান কৰিব পৰা যাব 6 নম্বৰটো দিছে qp ইয়াত প্লাস চিন আছে এটো প্লাস নহয় দে এটো পূৰণ কৰি লবা পূৰণ q3 সমান কি দিছে 57p তো ইয়াত মই লিখি লৈছো এটো তোমাৰ কিতাপত তোমালোকৰ যোগ চিন আছে এটো যোগ নহয় পূৰণ কৰি লবা তো ইয়াত এটা মানে কথা চোৱা ইয়াত যেটো তলত মানে প্ৰথম এককৰ ঘৰৰ অংকত কি দিয়া আছে যে তলত 3 আছে ওপৰত p আছে আৰু 3 লগ মানে 3 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব আমি যেটো সংখ্যা পূৰণ কৰিলে আমি p পাম ওপৰত যেটো p ৰ মান ধৰিম সেই মানটো আমি ইয়াত পাব লাগিব দুটা অংক বিশিষ্টই হওক যে নক আমি মানটো পাব লাগিব তো ইয়াত চোৱা আমি যদি 3 লগত 2 পূৰণ কৰো 6 পাম গতিকে এতে p ৰ মান নাহে এতে যদি 3 ধৰো 9 হ'ব তথাপি p ৰ মানটো নাহে 4 ধৰিলে কি হ'ব 12 হ'ব p ৰ মানটো নাহে 4 টো নাহে 2 আহিছে 5 ধৰিলে 15 হ'ব তো 5 ইয়াত ধৰিছিলো ইয়াত 15 মানে p ৰ মানটো আমি কি পালো 5 পালো এককৰ ঘৰত গতিকে আমি ইয়াত যদি p সমান 5 ধৰো তেতিয়ালে কি এনেকুৱা হ'ব q আৰু এতে p জায়গাত 5 আহিল হয়নে আৰু এতে q আৰু এতে কি আহিল 3 আহিল তো এতিয়া চোৱা এটো p বুলি দিছে গতে 5 3 15 ৰ 5 হাতে গেল 1 এই p এটো আৰু এটো একে হলনে এতিয়া 3 লগত ইয়াত 7 হ'ব লাগে হয়নে 3 লগত কি পূৰণ কৰিলে আমি 7 পাম 3 লগত যদি 2 পূৰণ কৰো হাতত তো 1 আছেই 2 পূৰণ কৰো তেতিয়া হলে আমি কি পাম 7 পাম তেতিয়া হলে এই q জায়গাত q সমান কি হ'ব লাগিব q সমান 2 হ'ব লাগিব তেতিয়া হলে 3 দুগুণ কি হয় 3 দুগুণ 6 6 আৰু হাতৰ একে এতে 7 তো 3 এটো 7 হল ইয়াত আৰু কি আছে 5 আছে তো 5 টো কেনেকৈ আহিব এতিয়া এটা 5 টো এটো আমাৰ কি আছিল q মানে 2 তে 5 দুগুণ 10 ৰ 0 আৰু এটো 2 দুগুণ 4 হাতৰ একে এটি 5 হয়নে তো 5 7 5 হলনে q মানে 2 আৰু p মানে কি 7 তেতিয়াহলে কি হ'ব সমাধানটো আমাৰ কৰিব পৰা যাব তাৰ মানে এনেকুৱা 2 আৰু 5 হলে এতিয়া সোৱা পূৰণ কৰি 5 3 15 5 3 দুগুণ 6 একে 7 5 দুগুণ 10 ৰ 0 2 দুগুণ 4 একে 5 তো 5 7 5 হলনে 5 7 p মানে তো 5 গতিকে p ৰ মান কি হ'ব 5 হ'ব আৰু q ৰ মান কি হ'ব 2 হ'ব